নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'টোত মই ডিছকাছ কৰিম এখন নটিফিকেশ্যনৰ কথা, যোনখন নটিফিকেশ্যন যোৱাকালি SLRCয়ে ৰিলিজ কৰিছিলে ৰিভেৰিফিকেশ্যনক লৈ। ঠিক আছে, তেখেতসকলে কিছুমান কেইটামান ৰোল নম্বৰ তেওঁলোকে মেনশ্যন কৰিছে আৰু তেখেতসকলক ৰিভেৰিফিকেশ্যনৰ কাৰণে মাতিছে। তো আজি এই ভিডিঅ'টোত মই ডিছকাছ কৰিম যে আপোনালোকৰ ৰিভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো কিয় হ'বলৈ পালে। লগতে মই ডিছকাছ কৰিম ৰিভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকে এখন কমিটি মেম্বাৰ ফৰ্ম কৰিব নেকি, আৰু যদি কমিটি মেম্বাৰ ফৰ্ম কৰে তেতিয়াহ'লে কমিটি মেম্বাৰ্ছত কোন কোন থাকিব, আৰু শেষত মই আপোনালোকক জনাম যে ৰিভেৰিফিকেশ্যনত আপোনালোকে কি ডকুমেণ্টছ আপোনালোকে লগত নিব লাগিব। তো এই সকলোখিনি সবিশেষ আজি এই ভিডিঅ'টোত মই আপোনালোকক ডিছকাছ কৰিম। আৰু এটা ভিডিঅ' মই বনাইছিলোঁ ADRE গ্ৰেড 4ৰ কাৰণে, য'ত এইখিনি কথাই মই আপোনালোকক মেনশ্যন কৰিছিলোঁ। এইখিনি কথাই কৈ এটা ভিডিঅ' বনাইছে, আপুনি চাব বিচাৰিলে চাব পাৰে। ঠিক আছে, ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। তো ব'লক আজি এই ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। তো প্ৰথমতে আহিছোঁ আপোনাৰ ADRE ৰিভেৰিফিকেশ্যন কিয় হ'বলৈ পালে। তো বন্ধুসকল, আপোনালোকে যেতিয়া স্কিল টেষ্টৰ পিছত ভেৰিফিকেশ্যন কৰিছিলে, ঠিক আছে, তো তেতিয়া হয়তো আপোনালোকে যেতিয়া ফৰ্ম ফিল আপ কৰিছিলে, তো ফৰ্ম ফিল আপত আপোনালোকৰ যোনখিনি ইনফৰ্মেশ্যন দিয়া আছিলে সেইখিনি ইনফৰ্মেশ্যন আৰু আপোনালোকে স্কিল টেষ্টৰ পিছত যেতিয়া আপোনালোকে ভেৰিফিকেশ্যন কৰিছিলে, তো হয়তো যেতিয়া তেওঁলোকে যোনখিনি চেক কৰিছিলে হয়তো তাৰ দুইটাৰে আপোনালোকৰ হয়তো কিবা অমিল আছিলে। ঠিক আছে, কিবা ইনফৰ্মেশ্যন হয়তো মিছমেটছ আছিলে, যাৰ কাৰণে আপোনালোকক ৰিভেৰিফিকেশ্যনৰ কাৰণে মাতা হ'ল। বা এনেকুৱা হ'ব পাৰে আপোনালোকৰ যোনখিনি ডকুমেণ্টছ দিছিলে হয়তো সেই ডকুমেণ্টছখিনি আপডেটেড নহয়। ঠিক আছে, বা ডকুমেণ্টছৰ কিবা মিলা নাই, বা এনেকুৱা হ'ব পাৰে যে ডকুমেণ্টছ আপোনালোকে কিবা কমাই দিছে। তো এইখিনি কাৰণত আপোনালোকৰ ৰিভেৰিফিকেশ্যন আকৌ হ'ব হৈছে। ঠিক আছে, তো মোৰ এটা ছাজেশ্যন থাকিলে যে আপোনালোকৰ আপোনালোকে এইবাৰ আপডেটেড আৰু কাৰেক্টেড ডকুমেণ্টছখিনি ছাবমিট কৰক। ঠিক আছে, কাৰণ আপোনালোকৰ কপাল বহুত বেছি ভাল যে আপোনালোকে আকৌ এটা চান্স পাইছে ৰিভেৰিফিকেশ্যনৰ কাৰণে। এনেকুৱা বহুত এক্সামছ আছে য'ত আপোনালোকৰ এবাৰেই ভেৰিফিকেশ্যন কৰা হয়, আৰু তাত যদি আপোনালোকে ভালকৈ ছাকচেছফুলি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নহয়, তেতিয়াহ'লে আপোনালোকৰ কেণ্ডিডেটছাৰটো কেঞ্চেল হৈ যায়। তো আপোনালোকৰ কপাল বহুত বেছি ভাল যে আপোনালোকে দুবাৰকৈ চান্স পাইছে। তো সেইকাৰণে আপোনালোকৰ ডকুমেণ্টছখিনি আপোনালোকে ঠিক কৰি লওক। কিবা যদি কাৰেক্ট কৰিব আছে কাৰেক্ট কৰি লওক, কিবা আপডেট কৰিব আছে যদি আপোনালোকে আপডেট কৰি লওক। ঠিক আছে, বা আপোনালোকৰ সৰু সুৰা কিবা মিষ্টেক যদি আছে, ধৰি লওক আপোনালোকৰ নামটো কিবা ভুল আছে। ঠিক আছে, তো সেই ভুলৰ কাৰণে আপোনালোকে এখন এফিডেভিট উলিয়াই লওক। ঠিক আছে, বা আপোনালোকৰ কিবা এখন ডকুমেণ্টছ হেৰাইছে, তো আপোনালোকে লগে লগে এপ্লাই কৰি দিয়ক। যোনখন একনলেজমেণ্ট ওলায় সেইখনৰ সৈতে আপোনালোকে ডকুমেণ্ট ৰিভেৰিফিকেশ্যন লৈ যাওক, তেখেতসকলক কওকগৈ। তো এইখিনি বস্তু কৰক। ঠিক আছে, কিবা যদি ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত সোধক। অলৰেডি গ্ৰেড 4ৰ যোনটো ভিডিঅ' মই বনাইছিলোঁ তাতো বহুতে মোক কমেণ্ট ছেকশ্যনত সুধিছিলে। তেখেতসকলেও কিবা কিবি ডাউটছ আছিলে, তেখেতসকলক সুধিছে, মই চবকে ৰিপ্লাই কৰিছোঁ। আপোনালোকৰ যদি কিবা আছে মোক সোধক, কমেণ্ট ছেকশ্যনত দিয়ক। ঠিক আছে, তো এতিয়া আহিছোঁ তেওঁলোকে কিবা কমিটি মেম্বাৰ ফৰ্ম কৰিব নেকি। তো চাওক, যোনটো নটিফিকেশ্যন তেওঁলোকে গ্ৰেড 4ৰ কাৰণে উলিয়াইছিলে, ঠিক আছে, তো তাত তেওঁলোকে মেনশ্যন কৰিছিলে যে এখন কমিটি মেম্বাৰ ফৰ্ম কৰিব। ঠিক আছে, কিন্তু ইয়াত তেওঁলোকে মেনশ্যন কৰা নাই যে কমিটি মেম্বাৰ এখন ফৰ্ম কৰিব বুলি। তো সেইকাৰণে হয়তো কমিটি মেম্বাৰ একো নাথাকিব, হয়তো নৰ্মেল তাৰে কোনোবা মানুহ থাকিব যিসকলে আপোনালোকৰ ডকুমেণ্টখিনি ভেৰিফাই কৰিব। আৰু যদি তেওঁলোকে কমিটি মেম্বাৰ এখন বনাই দিয়ে, তো সেই কমিটি মেম্বাৰ্ছত কোন কোন থাকিব মই আপোনালোক জনাই দিওঁ হ'লেও। ঠিক আছে, তো তাত থাকিব আপোনালোকৰ প্ৰতিটো বিভাগৰে এজন স্পেচিয়েলাইজ পাৰ্চন। ঠিক আছে, লাগে মই ধৰি লওক আপোনালোকৰ কাষ্টটো ধৰি লওক আপোনালোক OBC হয়। ঠিক আছে, তো OBC অফিচৰে এজন যাৰ ভাল নলেজ আছে। ঠিক আছে, তাৰে এজন পাৰ্চন থাকিব। ঠিক আছে, তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জৰ অফিচৰ এজন কোনোবা থাকিব। তাৰপিছত আপোনালোকৰ ছেবাৰ পৰা কোনোবা এজন অফিচিয়েল মেম্বাৰ আহিব। ঠিক আছে, তো তেনেকৈ মিলি পেলাই এখন কমিটি ফৰ্ম কৰা হয়। ঠিক আছে, তো তেখেতসকলে মিলি পেলাই আপোনালোকৰ ডকুমেণ্টখিনি ভেৰিফাই কৰা হয়, বুজিলে। তো সেয়েহে আপোনালোকৰ ইয়াত তেনেকৈ কমিটিৰ কথা কোৱা নাই। ঠিক আছে, তো তেওঁলোকে হয়তো কমিটি ফৰ্ম নকৰিব কাৰণ ষ্টুডেণ্টছো ইমান নাই। ঠিক আছে, তো সেইটোৱে আছিলে আপোনাৰ কমিটিখনৰ কথা। এতিয়া মই আহিছোঁ আপোনালোকৰ ডকুমেণ্টছ কি কি লাগিব। ঠিক আছে, তো ডকুমেণ্টছ আপোনালোকে যোনখিনি অলৰেডি এবাৰ নিছিলে, যেতিয়া আপোনালোকৰ স্কিল টেষ্টৰ পিছত আপোনালোকৰ ভেৰিফিকেশ্যন হৈছিলে, তো তেতিয়া আপোনালোকে যোনখিনি ডকুমেণ্টছ নিছিলে আপোনালোকে সেইখিনি নিব, কিন্তু আপোনালোকে এইবাৰ কাৰেক্টেড নিব আৰু আপডেটেড নিব। ঠিক আছে, আপোনালোকৰ যদি কিবা এখন ডকুমেণ্টছ আপডেট কৰা নাই আপোনালোকে আপডেট কৰি ল'ব,
আপোনালোকৰ ধৰি লওক ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন এমপ্লয়মেণ্টৰ কথা কৈছোঁ, সেইখন যদি আপোনালোকে আপডেট কৰিব আছে তেতিয়াহ'লে আপোনালোকে কৰি লওক, ঠিক আছে। তো ব'লক মই এফালৰ পৰা আপোনালোকক কৈ দিছোঁ যে কি ডকুমেণ্টছ লাগিব। তো প্ৰথমতে হৈ গ'ল আপোনালোকৰ ওৱান ফটো আইডেণ্টিটি প্ৰুফ, মানে আপোনালোকৰ এখন ফটো আইডি লাগিব, ঠিক আছে। মানে আইডি প্ৰুফত আপোনালোকৰ লাইচেঞ্চ আছে, তাৰপিছত পান কাৰ্ড, আধাৰ কাৰ্ড, তো তেনেকুৱা এখন আইডি প্ৰুফ এখন আপোনালোকে লৈ যাব। তাৰপিছত আহিলোঁ আপোনাৰ এডমিট কাৰ্ড অফ কম্পিউটাৰ স্কিল টেষ্ট, ঠিক আছে। আপোনালোকৰ স্কিল টেষ্ট যে হৈছিলে, তো তাত আপোনালোকে যোনখন এডমিট কাৰ্ড ওলাইছিলে সেইখন আপোনালোকে লগত নিব লাগিব। তাৰপিছত হৈ গ'ল আপোনালোকৰ পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিটছ অফ HSLC বা ক্লাছ 10লৈকে, ঠিক আছে। আপোনালোকৰ যোনটো কোৱালিফিকেশ্যন হয় তো সেইটোলৈকে আপোনালোকে মানে মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লৈ যাওক, ঠিক আছে। আপোনালোকে HSLCলৈকে আছে তেতিয়াহ'লে আপোনালোকে HSLCলৈকে লৈ যাওক, ঠিক আছে। বা আপোনালোকে যদি হাই ছেকেণ্ডেৰীলৈকে আছে তেতিয়াহ'লে আপোনালোকে হাই ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট লৈ যাওক, ঠিক আছে। তাৰপিছত আহি গ'লো আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট বা ডিপ্ল'মা 6 মান্থৰ, ঠিক আছে। আপোনালোকে যদি আপোনালোকে কম্পিউটাৰ মানে বেচেলৰ ডিগ্ৰী কম্পিউটাৰ আপোনালোকে যদি মানে কোৱালিফাই কৰিছে তেতিয়াহ'লে আপোনালোকে কম্পিউটাৰ চাৰ্টিফিকেটখন নিব লাগিব, ঠিক আছে। মিনিমাম 6 মান্থছ কোৱালিফিকেশ্যনৰ, ঠিক আছে। তো সেইখন নিব। তাৰপিছত আহিছোঁ আপোনালোকৰ এক ছেকেণ্ড, যদি মানে কম্পিউটাৰ কোৰ্চটো আপোনালোকৰ যদি মাৰ্কশ্বিট আছে সেইখিনিও আপোনালোকে লগত লৈ যাব, ঠিক আছে। মানে এইখিনি মানে যাৰ গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ, ঠিক আছে, তেখেতসকলৰ কাৰণে। ইয়াৰ উপৰি হৈ গ'ল এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, ঠিক আছে। তো ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপোনালোকে লৈ যাব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ। তাৰপিছত কাষ্ট চাৰ্টিফিকেট, ডিচেবিলিটি যদি আপোনালোকে PWD কেণ্ডিডেটছ হয় তেতিয়াহ'লে আপোনালোকে ডিচেবিলিটি চাৰ্টিফিকেট নিব। এক্স ছাৰ্ভিচমেন যদি হয় আপোনালোকে এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেট নিব। আৰু সেয়াই, ঠিক আছে, আৰু অন্য নথিপত্ৰ। তো এইখিনি বস্তু লৈ আপোনালোকে মানে ডকুমেণ্ট ভেৰিফিকেশ্যন ছাকচেছফুলি কৰি আহক, ঠিক আছে। আৰু সকলোৰে আপোনালোকে দুটাকৈ জেৰক্স ল'ব, আৰু জেৰক্স মানে তাত এটাই লাগে, কিন্তু আপোনালোকে দুটাকৈ ল'ব, ঠিক আছে। আৰু চেল্ফ এটেষ্ট কৰা থাকিব লাগিব। তো এইখিনি আছিলে ডকুমেণ্ট ভেৰিফিকেশ্যন, ঠিক আছে। এইখিনি ইমান এটা ইম্পৰ্টেণ্ট নহয়, কাৰণ যিসকলৰ নাম আহিছে অলৰেডি তেখেতসকলে এবাৰ কৰি আহিছে, তো আপোনালোকে জানেই যে কি লাগে। তো এইখিনিয়ে আছিল ডকুমেণ্টছখিনি। তো আপোনালোকে ভালকৈ কৰি আহক। কিবা যদি কাৰেকশ্যন কৰিবলগীয়া আছে আপোনালোকে কৰক সোনকালে। আৰু ভিডিঅ'টো আছিলে ইমানেই আছিলে। কিবা যদি আপোনালোকৰ ডাউট আছে কমেণ্ট ছেকশ্যনত সোধক। মই অলৰেডি মই আগতে এবাৰ কৈছিলোঁ যে কিবা ডাউট থাকিলে আপোনালোকে মোক কমেণ্টত জনালেই হ'ল, মই আপোনালোকক ৰিপ্লাই কৰিমেই। বা আপোনালোকৰ যদি কিবা ছাজেশ্যন আছে মোৰ কাৰণে আপোনালোকে জনাব পাৰে। তো ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। ধন্যবাদ।